নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেটৰ চেনেলটোলৈ আজি আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে ডিএমই নন টেকনিক্যালৰ কাৰণে আমি জেনাৰেল নলেজৰ ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম এই সিৰিজত আমি প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যনো ইনক্লুড কৰিছো এটা প্লেলিষ্ট বনাইছো জিকেৰ কাৰণে আজি হ'ব প্ৰথম নম্বৰ ক্লাস আৰু প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দি দিছো আপুনি চেক কৰিব ইয়াৰ লগতে আমি সায়েন্সৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন সমূহ আলোচনা কৰি আছো মেথছৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন সমূহ আমি আলোচনা কৰি আছো প্লেলিষ্ট বিলাকৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈ দিছো আপুনি চেক কৰিব প্ৰথম প্ৰশ্নটোলৈকে আগবাঢ়িছো আৰু এই প্ৰশ্নটো 2018 চনত আহিছিলে তো প্ৰশ্নটো আৰম্ভ কৰাৰ আগতে প্ৰশ্নটো হাতত লোৱাৰ আগতে এটা কথা কৈ দিও বহুতে সুধি থাকে চাওক স্বাস্থ্য বিভাগৰ গ্ৰেড 3 এক্সাম অকল ইংৰাজী ভাষাত হয় প্ৰশ্নসমূহ অকল ইংৰাজী ভাষাত আহে গ্ৰেড 3 বিলাকৰ সেই কাৰণে আমি ইয়াতে অকল ইংৰাজী ভাষাত ৰাখিছো প্ৰশ্নবিলাক গ্ৰেড 4 হলে অসমীয়া ইংৰাজী বঙালী বড়ো মাল্টিপল ল্যাঙ্গুৱেজত অহা দেখা যায় ওকে তো আশা কৰো আপোনাৰ ক্লিয়াৰ হৈছে যদি আপুনি গ্ৰেড 3 ৰ কাৰণে নন টেকনিক্যালৰ কাৰণে আপুনি যদি প্ৰস্তুতি চলাই আছে আপুনি অকল ইংৰাজীত প্ৰস্তুতি চলাব কাৰণ প্ৰশ্নসমূহ অকল ইংৰাজী ভাষাত আহিব প্ৰথম প্ৰশ্নটো চাওক কি দিছে Who was the author of the book Indica? Indica কোনে লিখিছিল Indica পুথিখন কোনে লিখিছিল Indica পুথিখন মেগাস্থিনিছে লিখিছিল অপচন বি টু কাৰেক্ট এনসাৰ হৈ যাব ইয়াতে মই ৰিলেটেড দুই এটা পইণ্ট কৰবাত ইনক্লুড কৰি দিছো ইম্পৰ্টেন্ট পইণ্ট বিলাক মেগাস্থিনিছ আছিলে সেলুকাছ নিকাটৰৰ এম্বেছাডৰ আছিলে গ্ৰীক এম্বেছাডৰ আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত ভাৰতলৈ আহিছিল 2018 চনত অহা প্ৰশ্ন হয় নেক্সট প্ৰশ্নটোলৈকে আমি আগবাঢ়িছো এই প্ৰশ্নটো 2018 চনত আহিছিল The Aryans came to India from আৰ্যসকলে ভাৰতত কৰ পৰা আহিছিল আৰ্যসকলে ভাৰতত কৰ পৰা আহিছিল মধ্য এছিয়াৰ পৰা আহিছিল সেন্ট্ৰেল এছিয়া অপচন বি টু কাৰেক্ট হ'ব নেক্সট প্ৰশ্ন What is the currency of Thailand 2018 চনত অহা প্ৰশ্ন হয় থাইলেণ্ডৰ মুদ্ৰাটোৰ নাম কি হয় থাইলেণ্ডৰ মুদ্ৰাটোৰ নাম হৈছে বাট অপচন ডি টু কাৰেক্ট এনসাৰ হৈ যাব কেপিটেল হৈছে বেংকক থাইলেণ্ডৰ কেপিটেল হৈছে বেংকক জানেই সকলোৱে হয়নে নেক্সট পস্কো এক্ট ইজ ৰিলেটেড টু পস্কো এক্ট কিহৰ সৈতে জড়িত হয় অকল ডিএইচএছ বুলি নহয় এই ৰিসেন্ট যেটো টেট এক্সাম হৈ গল হায়াৰ সেকেন্ডাৰী জিটিপিজিটি তাতো এই কুৱেশ্যনটো অহা দেখা গৈছিলে পস্কো এক্ট কিহৰ সৈতে জড়িত হয় শিশুসকলৰ সৈতে জড়িত হয় অপচন বি টু কাৰেক্ট এনসাৰ হ'ব 2018 চনত এই প্ৰশ্নটো আহিছিলে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ সম্পূৰ্ণ নামটো হয় আৰু ইয়াক 2012 চনত সংযোজন কৰা হৈছিল নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য কাৰেন্সি অফ বাংলাদেশ 2019 অহা প্ৰশ্ন হয় বাংলাদেশৰ মুদ্ৰাটোৰ নাম কি হয় বাংলাদেশৰ মুদ্ৰাটোৰ নাম হৈছে টাকা অপচন ডি টু কাৰেক্ট হ'ব টাকা নেক্সট হু was the founder of Maurya dynasty 2020 চনত আহিছিলে এই প্ৰশ্নটো মৌৰ্য ডাইনাষ্টিৰ মৌৰ্য বংশৰ ফাউণ্ডাৰ কোন হয় প্ৰতিষ্ঠাপক কোন হয় চন্দ্ৰগুপ্ত মৌৰ্য অপচন সি টু কাৰেক্ট এনসাৰ হৈ যাব অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ আৰু তেওঁ নন্দ বংশৰ অন্তিম ৰজা ধনানন্দক হৰুৱাই কেনে কি কৰিছিলে নন্দ বংশৰ অন্তিম ৰজা ধনানন্দক হৰুৱাই কেনে মৌৰ্য বংশটো প্ৰতিষ্ঠা কৰিছিল নেক্সট The Jallianwala Bagh massacre of 1919 occurred at Jallianwala Bagh হত্যাকাণ্ড 1919 চনত কত সংঘটিত হৈছিল অমৃতসৰত সংঘটিত হৈছিল অপচন এ টু কাৰেক্ট হ'ব নেক্সট when did Gandhiji started the quit India movement গান্ধীজীয়ে কেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল একেবাৰে বাৰে আহি থকা প্ৰশ্ন হয় 1942 চনত জানে সকলোৱে হয়নে নেক্সট the source of the Sanskrit phrase সত্যমেৱ জয়তে lies in the সত্যমেৱ জয়তেৰ উৎস কোনটো হয় উৎস কৰ পৰা লোৱা হৈছে সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে অপচন এ টু কাৰেক্ট হ'ব Who became first Governor General of Bengal in 1773 1773 চনত
বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে ৱাৰেন হেষ্টিংছ আছিল অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব তো ইয়াতে মই লিষ্টখন দি দিছো বাৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি ক'লে ৱাৰেন হেষ্টিংছ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'লে লৰ্ড উইলিয়াম বেণ্টিক আৰু ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া বুলি ক'লে হ'ব লৰ্ড কেনিং ওকে তো এইখিনি মই দি দিছো একেলগে যাতে ৰিভিজনো হৈ যায় নেক্সট কুৱেশ্যন হু এপইণ্টছ দি চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া এনসাৰটো হ'ব প্ৰেচিডেণ্ট অপশ্যন চি টো কাৰেক্ট এনসাৰ হ'ব চিফ ইলেকশ্যন কমিশ্যনাৰ কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু প্ৰথম আছিলে সুকুমাৰ সেন অসমীয়াত ক'লে আৰু বৰ্তমান হৈছে ৰাজীৱ কুমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ প্ৰথম কোন আছিলে ভাৰতৰ সুকুমাৰ সেন আৰু বৰ্তমান হৈছে ৰাজীৱ কুমাৰ নেক্সট দ্য গ্ৰেট অশোক বিলংছ টু মহান অশোক কোনটো বংশৰ হয় মৌৰ্য বংশৰ হয় অপশ্যন এ টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট এমেণ্ডমেণ্ট মেড টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী কিমান চনত কৰা হৈছিলে ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী 1951 চনত কৰা হৈছিল সি টো কাৰেক্ট হ'ব নেক্সট ডুৰাণ্ড কাপ ইজ ৰিলেটেড টু ডুৰাণ্ড কাপ কিহৰ সৈতে জড়িত হয় ফুটবলৰ সৈতে জড়িত হয় অপশ্যন বি টো কাৰেক্ট এনসাৰ হ'ব ইয়াতে মই কিছুমান কোড আহিছিলে সেই বস্তুটো ইয়াতে লিখি দিয়া নাই কিন্তু ম্যাক্সিমাম কুৱেশ্যন ইয়াতে কি হয় আগৰ বৰ্ষত অহা প্ৰশ্ন হয় কিছুমানত লিখি দিছো কিছুমানত ইয়াতে মেনশ্যন কৰিব থাকি গ'ল নেক্সট ইন হুইচ ইয়াৰ ফেচবুক ষ্টাৰ্টেড কিমান চনত ফেচবুকৰ আৰম্ভ হৈছিলে কিমান চনত ফেচবুকৰ আৰম্ভণি হৈছিল 2004 চনত অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট হিউমেন ৰাইটছ ডে ইজ অবজাৰ্ভড অন মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয় মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয় ডি টো কাৰেক্ট হ'ব নেক্সট আণ্ডাৰ হুজ টেনিউৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্মড কাৰ শাসনকালত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিলে লৰ্ড মেয় লৰ্ড ডাফৰেন লৰ্ড ডেলহাউজি লৰ্ড কৰ্ণৱালিছ এইকেইটাৰ ভিতৰত অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব লৰ্ড ডাফাৰিনৰ শাসনকালত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিলে 1885 চনত 1885 চনত গঠন কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে আৰু ইয়াৰে প্ৰতিষ্ঠাপক হৈছে A.O. হিউম এলান অক্টেভিয়ান হিউম ফাউণ্ডাৰ হৈছে A.O. হিউম নেক্সট হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্যান ডাইনাষ্টি মৌৰ্য বংশৰ অন্তিম শাসক হৈছে বৃহদ্ৰথ অপশ্যন চি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দি শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয় কালিদাসক কোৱা হয় অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব আৰু কালিদাসে লিখা ফেমাছ বুকবিলাক হৈছে শকুন্তলা বিক্ৰম উৰ্বশী মেঘদূত ওকে এইবিলাক হৈছে বুকছ কালিদাসে লিখা শকুন্তলা আহি থাকে মেঘদূত আহি থাকে পৰীক্ষাত আহিয়ে থাকে যে মেঘদূত কোনে লিখিছিলে শকুন্তলা কোনে লিখিছিলে এনেকুৱা প্ৰশ্ন আহি থকা দেখা যায় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন হয় অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে কি কৰিছিলে স্বৰাজ পাৰ্টি গঠন কৰিছিল নেক্সট কুৱেশ্যন মুঘল এম্পায়াৰ হুমায়ুনছ টম্ব ইজ ইন মুঘল সাম্ৰাজ্ঞ হুমায়ুনৰ সমাধিস্থল ক'ত অৱস্থিত হয় হুমায়ুনৰ দিল্লীত আছে অপশ্যন বি টো কাৰেক্ট এনসাৰ হ'ব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ইন ইণ্ডিয়া ভাৰতত আটাইতকৈ পুৰণি পৰ্বত কোনটো হয় আৰাবালি হয় অপশ্যন বি টো কাৰেক্ট এনসাৰ হৈ যাব আৰু আৰাবালি পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি হয় আৰাবালি পৰ্বতমালাৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে গুৰু শিখৰ মনত ৰাখিব গুৰু শিখৰ নেক্সট বাংলাদেশ
has land border with? বাংলাদেশে কাৰ সৈতে স্থলীয় সীমা গঠন কৰে বা বাংলাদেশৰ কাৰ সৈতে স্থলীয় সীমা আছে ভাৰত আৰু ম্যানমাৰৰ সৈতে আছে অপচন বি টো কাৰেক্ট এনসাৰ হৈ যাব নেক্সট the world's longest river the Nile flows through which continent বিশ্বৰ আটাইতকৈ দীঘল নদী নীল নদী কোনখন মহাদেশত আছে বা কোনখন মহাদেশৰ মাজেৰে বৈ যায় ই আছে আফ্ৰিকা মহাদেশত অপচন বি টো কাৰেক্ট হ'ব নেক্সট আগ্ৰা is located on the bank of this river আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত হয় আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত হয় অপচন এ টো কাৰেক্ট এনসাৰ হৈ যাব আজিৰ এই সেশনটোত ইমানখিনিয়ে আছিলে আজি হৈছে প্ৰথম ক্লাছ জিকেৰ আৰু এনেকৈ আমি জিকে বিলাকো আলোচনা কৰি যাম যেটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিছো আপুনি চেক কৰিব মেথছ হওক সায়েন্স হওক জিকে হওক নতুন প্লেলিষ্ট বনোৱা হৈছে প্ৰতিটোৰে আপুনি ডেসক্ৰিপচন বক্সত চেক কৰিব আৰু প্লেলিষ্টটো সেভ কৰি থৈ দিব যদি আপুনি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ